আজি আমি ৰাইজৰ সহযোগত আমি আজি এটা অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছোঁ। আজি আমাৰ কৃষক ৰাইজৰ উদ্যোগত আজি জাগিৰোড সমষ্টিৰ আমাৰ মায়ং মণ্ডলৰ উদ্যোগত মায়ং মণ্ডল আমাৰ মায়ং মণ্ডলৰ অন্তৰ্গত কৃষক ৰাইজৰ উদ্যোগত স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে। পীযুষ হাজৰিকা ডাঙৰীয়া সমৰ্থনত মায়ং আঞ্চলিক ক্ৰীড়া সন্থা খেলপথাৰৰ পৰা জাগিৰোডলৈকে এটা বৃহৎ ট্ৰেক্টৰ ৰেলী হ'ব। ইয়াতে সম্পূৰ্ণ কৃষক ৰাইজৰ সহযোগ আছে আৰু কিষাণ মৰ্চাবিলাকে অকণমান সহযোগ কৰিছে। আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ জাগিৰোডবাসীৰ কৃষক ৰাইজক। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি জাগিৰোড সমষ্টিত পীযুষ হাজৰিকা ডাঙৰীয়াৰ যি সমৰ্থন আৰু ইয়াৰ পৰাই প্ৰতিফলন হয় যে আগন্তুক 4 মে'ৰ দিনাখন পীযুষ হাজৰিকা ডাঙৰীয়াই বৃহৎ সংখ্যক বিপুল ভোটত প্ৰায় 90,000 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হৈ বিধানসভাৰ মজিয়ালৈ তেওঁ যাব। এই ৰেলীত আমি সকলো মহিলা একগোট হৈ ওলাই আহিছোঁ। পীযুষ হাজৰিকাৰ বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমাৰ সকলো মহিলাই ওলাই আহিছে। কাৰণ সকলো মহিলাকে তেওঁ বহুত সুবিধা দিছে, উদ্যমিতা আঁচনি দিছে, অৰুণোদয় দিছে, ঘৰ দুৱাৰ দিছে। তেওঁ আৰু আমাৰ কেইটামান ৰাজহুৱা অনুষ্ঠান কৰিব আছে। এতিয়া আমি আমাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে একো নহয়, পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাম কৰিবলৈ কাৰণে আমি তেওঁক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। সেয়েহে আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ যে তেওঁ যেন আমাৰ ইয়াত 100ৰ ভিতৰত 100% লৈ পেলাই যাতে আমাৰ সমষ্টিলৈ এজন বিধায়ক হৈ ওলাই আহিব পাৰে, তাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আচলতে এনেকুৱা এক যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে মই নথৈ আনন্দিত হৈছোঁ। কিয়নো আমাৰ ইয়াত যিখিনি কৃষক ৰাইজ আছে মোক ফোন কৰিছিলে যে আমি এটা নিজে ৰেলী কৰিব বিচাৰোঁ পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিষয়ে। সকলো কেনেকুৱা ৰেলী? তেওঁলোকে ক'লে যে আমাৰ ট্ৰেক্টৰবোৰ আছে, আমিতো তেখেতে ধৰক যিবিলাক কাম কৰিছে মাথাউৰি চাথাউৰি কাম কৰাৰ বাবে আপুনি দেখিব পাৰে আমাৰ ইয়াত যিখিনি ট্ৰেক্টৰ ইয়াত আমাৰ ৰখি আছে চাৰিওপিনে মাকৈ খেতিৰ মাজৰ যিখন আমাৰ ফিল্ড আছে ইয়াত তেওঁলোক আহি অৱস্থান কৰিছে। তেওঁলোকৰ লক্ষ্য এটাই, তেওঁলোক মন্ত্ৰী মহোদয়ৰ যি উন্নয়ন হৈছে উন্নয়নৰ কাৰণে তেওঁলোক ট্ৰেক্টৰবোৰ চলিব পাৰিছে। আগত আমাৰ মায়ং অঞ্চলত লেখত ল'বলগীয়া 8-10খন ট্ৰেক্টৰ আছিলে। এতিয়া মোক আকৌ সভাপতি হিচাপে এতিয়ালৈকে মোৰ 70-80খন ট্ৰেক্টৰৰ পৰা ফোন আহিছে যে আমিও যাব বিচাৰোঁ। কিন্তু কথাটো কি হ'ল, যান জঁটৰ প্ৰতি ৰক্ষা ৰাখি আমি তেওঁলোকক কৈছোঁ যে এতিয়া নালাগে, আমি পাছত আকৌ এটা কেতিয়াবা কৰিম, জয়লাভৰ পিছত আমি ইয়াত হয়তো বৃহৎ কৰিম। তেওঁলোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মন্ত্ৰী মহোদয় সকলৰ ক্ষেত্ৰত তেওঁলোক সুখী। যিহেতু খেতিবোৰ আগতে আমাৰ ইয়াত খেতি নহৈছিলে, মাটিবোৰ পৰি আছিলে। এতিয়া যিহেতু মন্ত্ৰী মহোদয় মাথাউৰি নিৰ্মাণৰ কাৰণে আমাৰ ইয়াত বৃহত্তৰ এলেকা এটাত খেতি হয়, তিনি ছিজন খেতি হয়। গতিকে তেওঁলোক সংস্থাপিত হৈছে, নিজে একোখনকৈ ট্ৰেক্টৰ লৈছে, তেওঁলোক সুখী। তেওঁলোকে মানে স্বতঃস্ফূৰ্তভাৱে মন্ত্ৰী মহোদয়ৰ প্ৰতি থকা মৰমটো দেখুৱাব বিচাৰিছে। এয়া আচলতে মন্ত্ৰী মহোদয়ৰ সফলতা বুলিয়ে ক'ব লাগিব। আৰু যাৰ কাৰণে আজি আমাৰ কৃষকৰাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি কাকো ক'বলগীয়া হোৱা নাই। আমি এতিয়া আশে পৰা এখন ট্ৰেক্টৰ কৈছোঁ যে আহিব নালাগে, ৰাস্তাত যান জঁট হ'ব। যিহেতু 1.5 শতাধিক ট্ৰেক্টৰ আহি ইয়াত জমা হৈছে, আপুনি দেখা পাইছে গোটেই আমাৰ এই মাকৈ খেতিৰ মাজত ট্ৰেক্টৰ খিনি জমা পাইছে।